আজিৰ দিনটোত ৰাজ্যৰ ৰাজনীতিত দেখা গ'ল যে বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিসকলৰ উপৰিও যিসকলক আমি দেখো শিল্পীসকলে আজি ৰাজনৈতিক দলত যোগদান কৰিলে এফালে যদি বিজেপি এফালে কংগ্ৰেছ কি বিজেপি কি কংগ্ৰেছ দুয়োটা দলতে আমি দেখিলো আজিৰ দিনটোত ৰাজনীতিলৈ বা ৰাজনৈতিক হিচাপে ভুমুকি মাৰিলে আৰু বা আত্মপ্ৰকাশ কৰিলে কেইবাগৰাকীও শিল্পীয়ে তেওঁলোকে আনুষ্ঠানিকভাৱে আজি এফালে কংগ্ৰেছত আৰু এছামে বিজেপিত যোগদান কৰিছে কিয় হঠাৎ তেওঁলোক আকৰ্ষিত হ'ল ৰাজনৈতিক দলৰ প্ৰতি বা এতিয়া ৰাজনৈতিক যেহেতু তেওঁলোক আহি পৰিছে ৰাজনীতিক হিচাপে তেওঁলোকৰ কি ভূমিকা হ'ব দলত তেওঁলোকৰ কি ভূমিকা হ'ব তেওঁলোকে টিকট বিচাৰিব নেকি এই বিষয়ে কিছু আলোচনা কৰিম আৰু ৰাজনীতিকসকল যিসকল শিল্পী আৰু তেওঁলোকক আমি আজিৰে পৰা হয়তো ৰাজনীতিৰ পথাৰত দেখা পাম তেওঁলোক আছে ষ্টুডিঅ'ত মোৰ সৈতে অধিকাংশ আছে ষ্টুডিঅ'ত মোৰ সৈতে আৰু দুগৰাকী জ্যেষ্ঠ কংগ্ৰেছ আৰু বিজেপিৰ নেতা মোৰ সৈতে আছে অনুষ্ঠানত স্বাগতম জনাইছো ডিবেট 18 লৈ আৰু কেইবাগৰাকীও শিল্পী আছে ষ্টুডিঅ'ত আৰু তেওঁলোকে দুইটা জিমূল ৰাজনৈতিক দল কংগ্ৰেছ আৰু বিজেপি তেওঁলোকে তাত যোগদান কৰিছে প্ৰথমে স্বাগতম জনাবলৈ বিচাৰিছো জ্যেষ্ঠ অভিনেতা প্ৰাণজিৎ দাস ডাঙৰীয়া আমাৰ সৈতে আছে স্বাগতম জনাইছো তেওঁ বিজেপি যোগদান কৰিছে প্ৰাঞ্জনা দত্ত তেখেতে বিজেপি যোগদান কৰিছে জ্যেষ্ঠ অভিনেত্ৰী লগতে আমাৰ সৈতে আছে আন এগৰাকী শিল্পী টানা দেৱৰাজ তেখেতে কংগ্ৰেছত যোগদান কৰিছে একেধৰণে কংগ্ৰেছত যোগদান কৰিছে আমাৰ সৈতে থকা জি.কে. পঞ্চতীৰ্থই সুৰকাৰ গীতিকাৰ মই আটাইকেইগৰাকীকে স্বাগতম জনাইছো আৰু লগতে মোৰ সৈতে থাকিব পবিত্ৰ মাৰ্ঘেৰিটা বিজেপি নেতা আৰু বিধায়ক কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন চেকদাৰ মই প্ৰথমে প্ৰাঞ্জনা দত্তৰ পৰা আৰম্ভ কৰিছো ৰাজনীতিৰ প্ৰতি কিয় আকৰ্ষিত হ'ল কিয়নো আজিৰ দিনটো যথেষ্ট গুৰুত্বপূৰ্ণ হিচাপে আমি কাৰণে এইবাবে কৈছো যে কংগ্ৰেছ আৰু বিজেপি দুয়োটা দললৈ বহুখিনি শিল্পীয়ে ঢাপলি মেলিলে আপুনি কিয় আকৰ্ষিত হ'ল ৰাজনীতিলৈ আচলতে ৰাজনীতি বুলি নহয় মই ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি মই বহুত দিনৰ আগৰে পৰা মই আকৰ্ষিত বাজপেয়ী দিনৰ পৰা তেওঁ যিবোৰ আদৰ্শ দেখুৱাই থৈ গৈছে গতিকে সেই আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হৈছিলোঁ বহুত বছৰ আগৰ পৰাই এতিয়া বুলি নহয় বহুত বছৰ আগৰ পৰা হৈছিলোঁ তাৰ পাছতে আৰু এটা মোৰ খুবেই ভাল লাগিছে মোৰ দুটা কাৰণ হৈছে ইয়াতে অহাৰ মোৰ দুটা কাৰণ প্ৰথম কথা হৈছে যে ভাৰতীয় জনতা পাৰ্টি এটা ৰাজনৈতিক দল হিচাপে আমি আচলতে যোগদান কৰা নাই ইয়াতে এইটো এটা হ'ল মিছন এইটো এটা মিছন হয় আমাৰ আৰু সেই মিছনটোৱে হ'ল আমি একেলগে অৰ্থাৎ সবকা সাথ সবকা বিকাশ সেইটো এটা মূল মন্ত্ৰ আৰু এতিয়া লগতে এটা জড়িত কৰিছে যে সবকা বিশ্বাস অৰ্থাৎ অকল একেলগে সকলো বিকাশ কৰিলেই নহ'ব লগতে সেই বিশ্বাসটো দিব পাৰিব লাগিব যিটো ভাৰতীয় জনতা পাৰ্টিয়ে এতিয়ালৈকে দি আহিছে মই ভাবিছোঁ আৰু যথেষ্টখিনি প্ৰমাণিতও হৈছে দি আহিছে বুলি গতিকে তেওঁলোকে যিটো কথা কৈছে গতিকে তেওঁলোকে সেইটো পালন কৰি আহিছে গতিকে মোৰ আৰু এটা মই শিল্পী হিচাপে মই অভিনয় শিল্পী হিচাপে প্ৰাণজিৎ দাও জানে আমি অসমৰ বিভিন্ন প্ৰান্তত চুকে কোণে সোমাই আমি মানুহৰ মাজত থাকি নাটক কৰি আমি নাটকৰ জৰিয়তে অভিনয়ৰ জৰিয়তে সদায় আমি এটা সুন্দৰ মেছেজ দিবলৈ চেষ্টা কৰোঁ সেইটো হ'ল আমাৰ পৰোক্ষভাৱে আমি তেনেকৈ চেষ্টা কৰোঁ গতিকে তেওঁলোকক বুজাবলৈ চেষ্টা কৰোঁ সমাজখন সংস্কাৰ কৰিবলৈ আমি চেষ্টা কৰোঁ কিন্তু আজি এইটো মই সঁচাকৈ আজি মই ধন্য মানিছোঁ ভাৰতীয় জনতা পাৰ্টিৰ যে তেওঁলোকে আমাক পোনপটীয়াকৈ সমাজৰ কাম কৰিবলৈ আমাক তেওঁলোকে আকোৱালি লৈছে গতিকে বিভিন্ন ধৰণৰ কামত হয়তো আমাক তেওঁলোকে দায়িত্ব দিব গতিকে সমাজৰ যিবিলাক কাম আমি এতিয়া পোনপটীয়াকৈ কৰিব পাৰিম গতিকে সেইটো আচলতে এটা ৰাজনৈতিক দল বুলি ক'লে নহ'ব এটা আমি মিছনত জড়িত হৈছোঁ গতিকে এই মিছনটো আমি আগবঢ়াই নিয়া অৰ্থাৎ সবকা সাথ সবকা বিকাশ আমি একেলগে কৰিব লাগিব একেলগে কৰি আমি এইটো আগবঢ়াই নিব লাগিব আৰু মই ভাবোঁ অভিনেত্ৰী হিচাপে বা শিল্পকৰ্মী হিচাপে মই ভাবোঁ এইটো এটা খুব এটা ভাল কথা যে আমি সমাজৰ অকল অভিনয়ৰ লগতে নহয় অভিনয়ৰ জৰিয়তে সমাজৰ কাম আমি পৰোক্ষভাৱে কৰি আছিলোঁ কিন্তু এতিয়া আমি অভিনয়ৰ জৰিয়তে অকল পৰোক্ষভাৱে নহয় পোনপটীয়াকৈ আমি সমাজৰ লগত জড়িত হ'ব পাৰিম আৰু মই আৰু এটা কথা ক'ব বিচাৰিছোঁ আৰু ইয়াতে অহাৰ মোৰ আৰু এটা কাৰণ আছে কাৰণ মোৰ জ্যেষ্ঠ ভাতৃতুল্য তেখেত মানে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন নৃত্যশিল্পী তথা ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সমিতিৰ সাংস্কৃতিক কোষৰ সহ আহ্বায়ক তেওঁ মাননীয় ৰুদ্ৰ জয়ন্ত ভাগৱতী
তেখেতো মোক বহুত আগৰ পৰা চিনি পায় জানে মই কেনেকুৱা ধৰণৰ হেৰি কৰি আছো গতিকে তেওঁ কৈছে যে এনেকুৱা এটা ধুনীয়া সুযোগ তুমি যিহেতু তেওঁলোকৰ দ্বাৰা অনুপ্ৰাণিত আদৰ্শৰ দ্বাৰা গতিকে ইয়াতে জড়িত হয় তোমাক কৰিবলগীয়া সকলোখিনি সেইবাবে আপুনি যোগদান কৰিলে টানা দেৱৰাজ এগৰাকী শিল্পী হিচাপে আপুনি পৰিচিত ৰাইজৰ মাজত জনপ্ৰিয় আপোনাৰ নিজৰ ক্ষেত্ৰখনত আপুনি জনপ্ৰিয় কিন্তু আপোনাৰ নিজৰ ক্ষেত্ৰখনৰ উপৰিও আপুনি এতিয়া কিয় ভাবিলে যে কংগ্ৰেছত যোগদান কৰিব লাগে আচলতে প্ৰথমতে আমাৰ শিল্পীসকল কিয় পলিটিক্সত আহিবলগীয়া হ'ল কাৰণটোৱে হ'ল মই ভাবোঁ প্ৰথম আমাৰ শিল্পীসকল যিবিলাক আৰ্টিষ্ট আমাৰ লাইনৰ যিবিলাক ছিংগাৰসকল আহিলে বিৰোধিতা কৰি সেইটো কাৰণে তেওঁলোকে আমাৰ পলিটিক্সত অহা মই দেখিলোঁ প্ৰথম তাৰ পৰাই চব বিভিন্ন দলত ভাগ হৈ গ'ল মই বিৰোধিতা হয় তেতিয়া যেতিয়া আছে তেতিয়া মই নাছিলোঁ আকৌ পিছত শেষত মই নগদ আছিলোঁ তাতে বিৰোধিতা আমাৰ যেহেতু এইটো বিৰোধিতা আমি কৰিছোঁ প্লাছ আমাৰ শিল্পীসকলৰ কোনো উন্নতি মই কোনো পলিটিক্স দলৰ পৰা মই দেখা নাই যোনটো আমাৰ শিল্পীসকলৰ হোৱাৰ কাৰণে বা যিসকলৰ কাৰণে আমাৰ শিল্পীসকলৰ যিখিনি কষ্ট হৈ আছে সেইটো যাতে উন্নত হওক তাৰ কাৰণে মই প্ৰথম ভাবোঁ যে বিৰোধিতা হিচাপে মই কংগ্ৰেছ দলটোৱে জইন কৰিছোঁ কিয়কি তেওঁলোক আমি বিজেপি চৰকাৰ আমিতো চালোৱেই বাৰু তেওঁলোকে কাটোলৈ কি কৰিছে আৰু মই কংগ্ৰেছ দলটো ভাল পোৱাৰ কাৰণে যাতে মই তাত থাকি এটলিষ্ট আমাৰ আৰ্টিষ্টসকলৰ কাৰণে কিবা এটা কৰিব পাৰোঁ বা বিৰোধিতাত মই যোগদানটো আৰু ভালকৈ আগবঢ়াই নিব পাৰোঁ সেইকাৰণে মই কংগ্ৰেছ দলটো জইন কৰিছোঁ প্ৰাঞ্জিত দাস যেহেতু আন্দোলন বুলি কোৱাতে উল্লেখ কৰিছে আন্দোলন মই সেই প্ৰসংগৰে আৰম্ভ কৰিছোঁ আন্দোলন এটা টাৰ্নিং পইণ্ট বুলি কোৱা হয় বিভিন্ন শিল্পীয়ে আন্দোলনত নামি পৰিছিল বা শিল্পী সমাজে তাত আমি দেখিছিলোঁ চানমাৰী পথাৰ হওক বা আন ঠাইত হওক চানমাৰী খেলপথাৰৰ পৰা আৰম্ভ কৰি বিভিন্ন ঠাইত তেওঁলোকে এটা সক্ৰিয় ভূমিকা লৈছিল নাগৰিকত্ব সংশোধনী আইনখনৰ বিৰোধিতা কৰিছিল এতিয়া আমি দেখিছোঁ যতীন বৰা এটা সময় বিজেপি ত্যাগ কৰি তেওঁ আন্দোলনত নামি পৰিছিল আৰু তাৰ পিছত আমি সেইদিনাখন দেখিলোঁ যে তেওঁ পুনৰবাৰ দললৈ উভতি গৈছে এতিয়া শিল্পী সমাজখন আমি আজিৰ দিনটোত যদি আমি ক'বলৈ যাওঁ এক প্ৰকাৰ যেন আমি প্ৰতিযোগিতা দেখিলোঁ দুয়োটা দলে কি ধৰণে আকৃষ্ট কৰিলে এফালে বিজেপি আকৃষ্ট কৰিলে একাংশ শিল্পীক আনফালে কংগ্ৰেছে আকৃষ্ট কৰিলে আপুনি কি বুলি ভাবে শিল্পীৰ যিটো এটা ভাৱমূৰ্তি থাকে ৰাইজৰ মাজত কিবা এটা পৰিৱৰ্তন হ'ব পাৰে নেকি ইয়াৰ পৰা প্ৰথম কথা হ'ল কাৰ কথাই কৈছে আপুনি মই প্ৰথমতে জনাই থওঁ মই নাছিলোঁ নাথাকোঁ কাৰ লগত মোৰ কোনো সম্পৰ্ক নাই এক নম্বৰ কথা দুই নম্বৰ কথা ৰাজনীতি আৰু কাৰ মাজত মিলটো ক'ত হ'ল কেনেকৈ মিল নথকা নহয় মিল আছে ৰাজনীতি আৰু কাৰ লগত মিলটো মই বিচাৰি পোৱা নাই কাৰণ কিয় চাওক আন্দোলন কৰি পেলাই কোনোবাই ৰাজনীতি খুলিছে কোনোবাই ৰাজনীতিৰ পাৰ্টি কৰিছে কিবা কৰিছে তাৰমানে কি সেইকাৰণেই কৰিছিলে নেকি ৰাজনীতি বিভিন্ন দল যে গঠন কৰিছে সেই দলবোৰ আন্দোলন সেইকাৰণেই কৰিছিলে নেকি সেইকাৰণেতো আন্দোলন কৰা বুলি মই নাভাবোঁ কিন্তু আপুনি যিহেতু এতিয়া ভাৰতীয় জনতা পাৰ্টিৰ সৈতে জড়িত হৈ পৰিল নিশ্চয়কৈ দলীয় আদৰ্শৰে আপুনিও অনুপ্ৰাণিত হ'ব বা সেই আদৰ্শৰে চলিব তেতিয়াহ'লে আপুনিও সৈতে ক'ৰবাত নহয় ক'ৰবাত জড়িত হৈ পৰিব কি কয় কাৰ সৈতে জড়িত সেইটো চৰকাৰী কথা মই যিহেতু ৰাজনীতি কৰিছোঁ মই ইলেকশ্যন নেখেলোঁ কিবা নকৰিলোঁ মোৰ চৰকাৰৰ লগত মই এটা দলৰ প্ৰতি অনুপ্ৰাণিত হৈছোঁ তেওঁলোকৰ কাম কাজ মই ভাল পাইছোঁ অকল কাৰটোৰ বিৰোধিতা কৰিলে নহ'বতো বাকী তেওঁলোকৰ বাকী কামখিনিও মানি ল'ব লাগিব যেনে চাওক আমাক এতিয়া আমাৰ শিল্পীখিনিক মইতো আজি শিল্পী নহয় বহুত পুৰণা শিল্পী মই আমি কংগ্ৰেছৰ দিনতো শিল্পী আছিল আমি কংগ্ৰেছৰ পৰা যিখিনি নাপালোঁ এইটো বিজেপিৰ পৰা পাইছোঁ অন্তত এতিয়া এই যিটো আমাৰ এতিয়া লকডাউনৰ কথাই কওঁ বহুত শিল্পীয়ে ঘৰত খাবলৈ নোপোৱাকৈ আছিল বুলি শুনিছিলোঁ কিন্তু আমি প্ৰত্যেকতে খবৰ পাইছোঁ চবেই পাইছে খাবলৈ পাইছে দিছে চৰকাৰেতো দিছে কোনো শিল্পীৰ ইনকাম নাই এতিয়া চলিতো আছে নাই দিয়া বুলিয়ে ভাবিছোঁ যিহেতু এতিয়া চামৰ যিবিলাক আৰ্টিষ্ট আছে মানে চব আৰ্টিষ্টৰ কথা মই নকওঁ এতিয়া যিখিনি আৰ্টিষ্ট আছে আমাৰ চামৰ যিখিনি আৰ্টিষ্ট আছে তেওঁলোকত এনেকুৱা অৱস্থা হৈছে কোনোবাই মাছ বেচিছে এতিয়া পেট বা ড্ৰাম বজোৱাই দি মাছ বেচিছে কোনোবাই ট'টো ৰিক্সা কিনিছে তে সেইটো নিজেই এনেকুৱা দিবলগীয়া হৈছে কিন্তু চৰকাৰে যদি কিবা হেল্প কৰাহেঁতেন চাগে চব এই মিউজিচিয়ানসকলৰ
বা চৰকাৰত বিজেপি চৰকাৰত থকা যিকেইজন আৰ্টিষ্ট আছে সেইখিনি আৰ্টিষ্ট চাগে এটলিষ্ট মই ভাবোঁ যে ঘৰত চাউল দালি নথকা আৰ্টিষ্ট নহয় এটাও সব চাগে এটা মিনিমাম মিডল ক্লাছ ফেমিলি বিলং কৰে যিসকল দৰিদ্ৰ সীমাৰ আৰ্টিষ্ট তেওঁলোকৰ কাৰণেও চিন্তা কৰাটো উচিত আছিল কিয় এজন শিল্পীয়ে যিকেইজন আৰু বহুত আৰ্টিষ্ট আছে আমাৰ হাজোৰ ফালে আছে তো মই নাভাবোঁ যে চৰকাৰে সব আৰ্টিষ্টৰ কাৰণে চাইছে কিয় আমিও গম পাওঁ ফেচবুকৰ জৰিয়তে চিনাকি থ্ৰুদি যে চৰকাৰে আৰ্টিষ্টৰ কাৰণে বহুত কিবা কৰিছে বুলি মই নাভাবোঁ কিন্তু পবিত্ৰ মাৰ্ঘেৰিটা এতিয়া প্ৰশ্ন আপোনালৈ প্ৰথমে স্বাগতম জনাইছোঁ তেওঁ কৈছে যে এই মুহূৰ্তত লকডাউনৰ সময়ছোৱাত আচলতে আমি বিভিন্ন ক্ষেত্ৰ বা বিভিন্ন স্তৰৰ লোকসকলক দেখিছোঁ যে তেওঁলোকে হয়তো দুবেলা দুমুঠি যোগাৰ কৰিবলৈ ঘৰখনত পৰিয়ালটো পোহপাল দিবলৈ হাহাকাৰ কৰিবলগীয়া হৈছে এতিয়া শিল্পীৰ কথা কৈছোঁ কেৱল গায়ক বা মঞ্চত আমি যিকেইগৰাকী অভিনেতাক দেখোঁ তেওঁলোকেই নহয় যিসকলে বাদ্যত সহযোগিতা আগবঢ়ায় তেওঁলোকেও একেধৰণে যিসকলে লাইটিঙৰ কামখিনি কৰে তেওঁলোকো একেধৰণৰ শিল্পী এতিয়া এটা ব্ৰড স্পেক্ট্ৰাম হয় শিল্পী বুলি কোৱাৰ লগে লগে এতিয়া সকলোৱে ইয়াত যিগৰাকী কংগ্ৰেছত যোগদান কৰিছে নতুনকৈ টানা দেৱৰাজ এগৰাকী শিল্পী হিচাপে তেওঁ এটা অভিযোগ আনিছে যে এই চৰকাৰৰ দিনত একাংশ শিল্পীয়ে যদি পাইছে আন একাংশ শিল্পী কিন্তু এতিয়াও সেই সুবিধাৰ পৰা ৰৈ গৈছে আপোনালোক চৰকাৰত শিল্পী পূৰ্বৰে পৰা বহুখিনি আছে বহু কেইগৰাকী জ্যেষ্ঠ শিল্পী আপোনালোক আছে জড়িত হয় কি ক'ব আপোনাৰ উত্তৰটো কি সন্দৰ্ভত খুব কম সময়ৰ ভিতৰতে তিনিটা কথা কওঁ প্ৰথম কথা হ'ল মই শিল্পী নহয় মই এগৰাকী সাধাৰণ সাংস্কৃতিক কৰ্মী শিল্পী উত্তীৰ্ণ হ'বলৈ বহুত জনম লাগিব দ্বিতীয় কথা হ'ল সকলোকে অভিনন্দন জনাইছোঁ যিসকল ভাৰতীয় জনতা পাৰ্টিলৈ আহিছে আৰু যিসকল সাংস্কৃতিক ক্ষেত্ৰৰ পৰা অন্যান্য ৰাজনৈতিক দললৈ গৈছে আমাৰ যিসকল শিল্পী আছে তাত বহুকেইগৰাকী প্ৰতিনিধি বহি আছে জ্যেষ্ঠজন আৰু কংগ্ৰেছলৈ যোৱা সকলোকে মই চিনি নাপাওঁ তাৰ ভিতৰত মোৰ ভাতৃ খুব ভাল সংগীতজ্ঞ টানা দেৱৰাজ মই তেওঁক জানো জিকেক জানো আৰু নেকি অজয় ফুকন আৰু বাবু বৰুৱা তেওঁলোকক জানো খুব তেওঁলোক জনপ্ৰিয় ব্যক্তি অসমীয়া গীতি সাহিত্যলৈ তেওঁলোকৰ বিশেষ অৱদান আছে অসমীয়া গীতি সাহিত্যত তেওঁলোকৰ বিশেষ অৱদান যেনেকৈ লাডেন আছিল পলাই গৈ পাকিস্তান এইটো বাবু বৰুৱাৰ এটা বিখ্যাত গীত তাৰপিছত টেক্সি গাড়ী লৈ যাম শ্বিলঙত এইটো আছিল নেকিবৰ গীত তেওঁলোকে জইন কৰিছে কংগ্ৰেছত তেওঁলোকলৈ আমাৰ শুভেচ্ছা আছে আৰু ঠিক সেইদৰে আমাৰ যিসকল আছে তেওঁলোককো আমি আদৰণি জনাইছোঁ এতিয়া যিটো আমাৰ ভাতৃ প্ৰতিভাৱান সংগীত শিল্পী টানা দেৱৰাজে যিটো কৈছে তেওঁ কণ্ঠশিল্পী আৰু বাদ্যযন্ত্ৰী আচলতে অসমত প্ৰায় 2 লক্ষাধিক শিল্পী আছে কেৱল যিসকল ছেটেলাইট চেনেলত বা দৃশ্যশ্ৰব্য মাধ্যমত আছে তেওঁলোকেই নহয় শদিয়াৰ পৰা ধুবুৰীলৈকে 2টা উপত্যকাত পাহাৰতো প্ৰায় 2 লক্ষাধিক শিল্পী আছে লোক সংস্কৃতিৰ শিল্পী থিয়নাম আইনাম ধাইনামৰ পৰা নাগাৰা শিল্পীৰ পৰা বেণ্ড পাৰ্টিৰ পৰা চিনেমাৰ জগতৰ শিল্পীলৈকে 2 লক্ষাধিক শিল্পীক প্ৰত্যেককে ব্যক্তিগতভাৱে ইচ্ছা থাকিলেও চৰকাৰ নামৰ প্ৰশাসন যন্ত্ৰটোৱে বা সকলোৱে কেতিয়াও ব্যক্তিগতভাৱে সহায় কৰাটো সম্ভৱ নহয় যদিও প্ৰণালীবদ্ধভাৱে এই চৰকাৰখনে চেষ্টা কৰি আহিছে বহু হাজাৰ শিল্পী পৰিয়ালক চৰকাৰৰ কেইবাটাও সংস্থাই যিমান পাৰে হস্ৰম্যাদী প্ৰকল্প হিচাপে তেওঁলোকক খাদ্য সামগ্ৰী ৰচদ আদি যোগান ধৰি আহিছে আৰু দীৰ্ঘম্যাদী হিচাপে তেওঁলোকৰ ব্যৱসায়িক ক্ষেত্ৰখন বা পেছাদাৰী ক্ষেত্ৰখনত কি কৰিব পাৰে তাৰ কাম চলি আছে ঠিক সেইদৰে প্ৰায় 15 পৰা 20,000 শিল্পীক প্ৰতিমাহে 2,000 টকাকৈ দিয়াৰ শেষ পৰ্যায়টো আহি পাইছে তেওঁলোকক দিয়া হ'ব কিছু নিৰ্দিষ্ট মাহৰ বাবে আৰু 2,000 শিল্পীক ইতিমধ্যে 50,000 টকাকৈ এককালীন সাহায্য দিয়া হ'ব বুলি ইতিমধ্যে সকলো কাম শেষ হৈ আহিছে এতিয়া কথা হ'ল তাৰ মাজতো কিছু শিল্পী মই এটা কথা পুনৰবাৰ কওঁ কেৱল এই আমাৰ ছেটেলাইট চেনেলৰ যোগেদি যিবিলাক মুখ আমি চিনাকি মুখ দেখি থাকোঁ ভাৰতীয় জনতা পাৰ্টিৰ দল আৰু চৰকাৰে কেৱল তেখেতসকলক গ্লেমাৰাছ পৃথিৱীৰ শিল্পীসকলকে শিল্পী বুলি গণ্য নকৰে ভাৰতীয় জনতা পাৰ্টিৰ শিল্পীৰ পৰিভাষাত এই গাঁৱে চহৰে সিঁচৰতি হৈ থকা সেই শ্ৰমজীৱী কৃষজীৱী চহা আমাৰ যিসকল ভূমিপুত্ৰ বা লোকশিল্পী তেওঁলোককো ধৰোঁ সকলোকে সামৰি কিছু প্ৰকল্প হাতত লোৱা হৈছে ইতিমধ্যে কাম ব্যৱহাৰিকভাৱে হৈছে তাত যদি কিছু থাকি গৈছে অৱধাৰিতভাৱে স্বাভাৱিকভাৱে থাকিব পাৰে আমি দুখিত কিন্তু প্ৰত্যেকটো ক্ষেত্ৰ কেৱল শিল্প ক্ষেত্ৰ নহয় বেচৰকাৰী চাকৰিৰ পৰা শ্ৰমজীৱী কৃষজীৱী মানুহলৈকে ছাত্ৰ ছাত্ৰীৰ পৰা অপেছাদাৰী নাট্যকৰ্মীলৈকে সকলোকে সামৰিহে কিছু চিন্তা চৰ্চা কৰা হৈছে গতিকে তাত যদি ক'ৰবাত খুঁত ৰৈ গৈছে আমি দুখিত কিন্তু এই চৰকাৰখন বা দলটো শিল্প আৰু শিল্পীৰ সৈতে আছে সেইটো মোৰ কোৱাৰ কোনো প্ৰয়োজন নাই ৰাইজে আৰু শিল্পী সমাজে নিজে দেখিছে
ধন্যবাদ পুনৰ আহিম আপোনাৰ ওচৰলৈ জাকিৰ হুছেইন সিকদাৰ আপোনাক স্বাগতম জনাইছো এতিয়া এই শিল্পীসকলে যোগদান কৰিছে শিল্পীসকলে যোগ দিছে দলত এতিয়া দলত তেওঁলোকৰ ভূমিকা কি ধৰণৰ হ'ব আজি কংগ্ৰেছতো বহু কেইগৰাকী প্ৰায় 30 গৰাকী শিল্পীয়ে যোগদান কৰিলে তেওঁলোকৰ ভূমিকাটো কি ধৰণৰ হ'ব নিৰ্বাচন সন্মুখত প্ৰথমতে মই নিউজ 18 ধন্যবাদ জনাইছো আপোনালোকে আজি এনেকুৱা এটা বিষয়বস্তুৰ ওপৰত আলোচনা চক্ৰ পতাৰ বাবে প্ৰথম কথা হ'ল যে মই অলপ আগতে বিজেপি দলৰ মুখপাত্ৰ পবিত্ৰ মাৰ্গেৰিটা ডাঙৰীয়াই যিখিনি কথা ক'লে এই কথাখিনি মই স্পষ্টভাৱে একো বুজি নাপালোঁ আপোনাক অনুৰোধ জনাম যে পৰৱৰ্তী তেওঁৰ কথাখিনি যাতে মই ভালকৈ বুজি পাওঁ সেই অলপ ব্যৱস্থা আপোনালোকৰ কিবা টেকনিকেল প্ৰব্লেম হৈ আছে নেকি সেইখিনি এবাৰ চাই দিব নহ'লে তেওঁৰ কি কথা ক'লে কি ভুল শুদ্ধ কথা ক'লে এইখিনি পৰৱৰ্তী সময়ত তাৰ প্ৰত্যুত্তৰ দিবলৈও মই সুযোগ নাপাম এতিয়া দুটা কথা প্ৰথম কথা হৈছে যে ভাৰতীয় জাতীয় কংগ্ৰেছ দললৈ আজি যিসকলে শিল্পীসকলে যোগদান কৰিছে আমি ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰিয়ালৰ তৰফৰ পৰা তেওঁলোকক স্বাগতম জনাইছোঁ আৰু তেখেতসকলে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ নীতি আদৰ্শত বিশ্বাসী হৈ জাতীয় কংগ্ৰেছ দলে যি ধৰণৰ সমাজ সেৱা মানৱ সেৱা কৰিব বিচাৰে নিশ্চিতভাৱে তেওঁলোকে সুযোগ পাব আৰু তেওঁলোকক আমি নেতৃত্ব তেওঁলোকৰ হাতত দিয়া হ'ব তেওঁলোকে সমাজখন যি ধৰণে সংস্কাৰ কৰিব বিচাৰি আছে শিল্পীসকলৰ কল্যাণৰ কাৰণে তেওঁলোকে যিখিনি কাম কৰিব বিচাৰি আছে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ আমাৰ নেত্ৰী শ্ৰীমতী সোনিয়া গান্ধী ৰাহুল গান্ধী ডাঙৰীয়া ৰিপুণ বৰা ডাঙৰীয়া তৰুণ গগৈ ডাঙৰীয়া দেৱব্ৰত শইকীয়া ডাঙৰীয়াকে প্ৰমুখ কৰি সকলে নিশ্চিতভাৱে সুযোগ প্ৰদান কৰিব মই প্ৰথমতে এটা কথা ক'ম যে তেওঁলোকে বিভিন্ন কাম কাজ কৰাৰ লগতে ভাৰতীয় জাতীয় কংগ্ৰেছ দলে সদায় শিল্পী সমাজৰ পৰা প্ৰতিনিধিত্ব কৰা সকলোকে আমি প্ৰথম তেওঁলোকলৈ আহ্বান থাকিব নিশ্চিতভাৱে আমাৰ দলে আহ্বান জনাব তেওঁলোকে যাতে শিল্পী কলা কুশলী সকলৰ প্ৰতি তেওঁলোকে বেছি দৰদ দেখুৱাই তেওঁলোকৰ কল্যাণৰ কাৰণে কামখিনি কৰে এতিয়া প্ৰথম কথা হৈছে যে আজি ৰাজ্যিক বিজেপি দলত যিসকল শিল্পীসকল যোগদান কৰিছে তেখেতসকলেও মই স্বাগতম জনাইছোঁ তেখেতসকলেও কাম কৰক তেখেতসকলেও সমাজৰ কাৰণে কাম কৰাৰ কথা ইতিমধ্যে আপোনাৰ ষ্টুডিঅ'ত দুজনমান শিল্পীয়ে ক'লে তেখেতসকলে যিখিনি কাম কৰাৰ উদ্দেশ্যৰে আগবাঢ়ি আহিছে সমাজৰ ভাল কাম কৰক কিন্তু এটা কথা তাৰ মাজত ক'ব লাগিব যে আজি ভাৰতীয় জাতীয় কংগ্ৰেছ দলে শিল্পীসকলক যোগদান কৰাইছে আৰু আপোনাৰ বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত ৰঞ্জিত দাস ডাঙৰীয়াই যোগদান কৰাইছে এই দুটা যোগদানৰ মাজত এটা ডাঙৰ পাৰ্থক্য আছে ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যিসকলে যোগদান কৰিব বিচাৰি আছে তেওঁলোকে কা আন্দোলনৰ যিসকলে বিৰোধিতা কৰিছিল যিসকলে শিল্পী সমাজৰ নেতৃত্ব লৈছিল যিসকলে অসমৰ ৰাজপথত অসমৰ ৰাইজৰ লগত প্ৰতিবাদ কৰিছিল নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চৰকাৰৰ ওপৰত কেন্দ্ৰীয় চৰকাৰৰ ওপৰত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ চৰকাৰৰ ওপৰত যিসকলে প্ৰতিবাদ কৰিছিল যিসকলে চিঞৰি চিঞৰি কৈছিল আমি কা নামানো কোনো পৰ্যায় নামানো আমাক গুলিয়াই মাৰক আমাক মাৰি পেলক আমি কা নামানো যিসকলে 5জন শ্বহীদৰ কেঁচা তেজক যিসকলে মূল্য দিব বিচাৰিছিল যিসকলে কাৰ কাৰণে যিসকলে 5জন শ্বহীদ হৈছিল সেই শ্বহীদসকলক যিসকলে আগত লৈ যিসকলে প্ৰতিজ্ঞা কৰিছিল সেই শিল্পীসকল আজি ভাৰতীয় জাতীয় কংগ্ৰেছ দলত আহিছে তেওঁলোকৰ উদ্দেশ্য হ'ল বিজেপি দল চৰকাৰে কাৰ প্ৰতি তেওঁলোকে যি আন্দোলন হৈছিল সেই আন্দোলনৰ প্ৰতি কোনো গুৰুত্ব নিদিলে অসমৰ ৰাইজে যি প্ৰতিবাদ কৰি ৰাজপথলৈ ওলাই আহিছিল সেই কাৰ প্ৰতিবাদকাৰীসকলক নিম্নতম গুৰুত্ব নিদিলে যাৰ কাৰণে এই শিল্পীসকলে চিন্তা কৰিছে কা আমি বাতিল কৰিবই লাগিব যি কা বাতিল কৰাৰ পল লৈ আমি ৰাজপথলৈ ওলাই আহিছোঁ 5জন শ্বহীদৰ কেঁচা তেজৰ মূল্যৰ কাৰণে কা বাতিল কৰিব লাগিব আৰু এই কা বাতিল কৰিবলৈ হ'লে আমি সংসদ লোকসভাত ৰাজ্যসভাত বাতিল কৰিব লাগিব যাৰ কাৰণে এটা ৰাষ্ট্ৰীয় দলৰ দৰকাৰ আৰু সেই ৰাষ্ট্ৰীয় দল তেওঁলোকে কংগ্ৰেছ দলক উপযুক্ত বুলি ভাবি ইয়ালৈ আহিছে আৰু দ্বিতীয়তে বিজেপিলৈ যিসকল শিল্পী কলা কুশলীসকল গৈছে তেওঁলোকে যোগদানত মই প্ৰথমতে স্বাগতম জনাইছোঁ মই বিৰোধ নকৰোঁ কি তেওঁলোকৰ প্ৰতিজনেই যতীন বৰাৰ পৰা আৰম্ভ কৰি সীমান্ত শেখৰৰ পৰা আৰম্ভ কৰি আপোনাৰ ষ্টুডিঅ'ত থকা সকলৰ পৰা আৰম্ভ কৰি বেছি ভাগেই কিন্তু তেওঁলোকে কাৰ বিৰোধিতা কৰিছিল সৰ্বানন্দ সোণোৱাল বিজেপি চৰকাৰক কিন্তু মুৰ্দাবাদ দিছিল হুকিয়াই দিছিল একেবাৰে তেওঁলোকে কঁকালত টাঙুলি বান্ধি কিন্তু কাৰ বিৰোধিতা কৰাৰ কথা অসমবাসীৰ ওচৰত তেওঁলোকে কিন্তু কৈছিল অসমবাসীয়ে কিন্তু সেই কথা আজিও মনত ৰাখিছে গতিকে তেওঁলোকে যে পৰিৱৰ্তন কা বিৰোধ কৰিব হঠাৎ আকৌ সেই কাৰ যিসকলে সপক্ষে আছে কাৰ সমৰ্থনত থকা সেই বিজেপি দলত তেওঁলোকে যে যোগদান কৰিলে ই এটা কিন্তু ডাঙৰ এটা ৰহস্যৰ গুণ্ড আমি পাইছোঁ তেওঁলোকক নিশ্চিতভাৱে আমি সন্দেহ কৰোঁ যে শিল্পীসকলক কৰবাত বিজেপিয়ে বাহুবল ঢলবলৰতো প্ৰয়োগ কৰা নাই
কৰবাত না কৰবাত বিজেপিয়ে তেওঁলোককতো কোনো বিপদত পেলাই তেওঁলোকে যোগদান কৰোৱা নাই এই কথা কিন্তু আজি সমগ্ৰ অসমত সকলোৰ মুখে মুখে এটা ডাঙৰ প্ৰশ্ন এটা গুৰুত্বপূৰ্ণ বিষয় আপুনি উত্থাপন কৰিছে এই বিৰোধিতা কৰা শিল্পীসকলে বিৰতি এটা সময় হৈছে বিৰতি এটা লৈছো তাৰ পিছতে উভতিম পুনৰ স্বাগতম জনাইছো দাস এগৰাকী শিল্পী এতিয়া নেতা হোৱাৰ প্ৰয়োজনীয়তাটো আহি কেতিয়া পৰে বা আপোনাক এপ্ৰোচ কৰা হৈছিল নে আপুনি নিজে দললৈ আপুনি নিজে দললৈ গৈছিল দুইটাই মোক কৈছিলোঁ মই নিজৰ মানসিকতাৰে মই আগবাঢ়ি গৈছোঁ তেওঁলোকেও কৈছিলে মোক সেই হিচাপে মই আগবাঢ়ি গৈছোঁ নেতা মই নেতা হ'ব নোখোজোঁ মই ৰাজনীতিও কৰিব নোখোজোঁ মোৰ আইডিঅলজি বিজেপিৰ আইডিঅলজি মোৰ ভাল লাগে বিজেপিক মই ভাল পাওঁ তেওঁলোকৰ কৰ্মৰাজি মই ইমান দিনে দেখি আহিছোঁ ভাল পাইছোঁ সেইকাৰণে মই বিজেপিত যোগদান কৰিছোঁ প্ৰথম কথা বিজেপিত যোগদান কৰাৰ মোৰ এটাই কাৰণ মোৰ নিজৰ ব্যক্তিগত কথা এইটো মই শিল্পী যিমান পাৰোঁ মোক কোনো পৰ্টফলিঅ' নালাগে মই কোনো হেৰি কৰিব নাযাওঁ কিন্তু মই শিল্পীৰ হৈ মাত মাতি শিল্পীবিলাকৰ কাৰণে মই যিমান পাৰোঁ মই চেষ্টা কৰিম যেনে ভ্ৰাম্যমান আজি ভ্ৰাম্যমান থিয়েটাৰৰ শিল্পী মই ভ্ৰাম্যমান থিয়েটাৰৰ শিল্পীৰ অৱস্থা নোহোৱা হৈছে তাৰপিছত কৰোণা শেষ কৰি পেলাইছে বহুত শিল্পী আছে যিয়ে এখেতে কোৱাৰ দৰে বহুত শিল্পী এতিয়া পাণ দোকান দি চলি আছে কেনেকৈ উদ্ধাৰ কৰিম বুলি ভাবিছে বা কেনেকৈ উদ্ধাৰ কৰিম মানে চৰকাৰখনৰ ওচৰত আমি এপ্ৰোচ কৰিম যিহেতু সেই চৰকাৰখনৰ লগত মই এতিয়া জড়িত হৈ পৰিলোঁ মোৰ নিজে নিশ্চয় এপ্ৰোচ কৰাৰ কিছুমান বাট থাকিব তেওঁলোকৰ লগত কথা পতাৰ যে কি ধৰণে কৰিব পাৰি তেওঁলোকেতো চেষ্টা কৰিয়ে আছে বহুত ধৰণে কৰিছে এতিয়া চাওক 50,000 টকাকৈ যিটো পবিত্ৰ মাৰ্ঘেৰিটাই ক'লে আৰ্টিষ্টখিনিক দিয়া হ'ব অসমত সেই ৰেংকৰ আৰ্টিষ্ট যিখিনি ধৰক কৰোণাৰ সময়ত থিয়েটাৰ আছিলে যিখিনি থিয়েটাৰ কৰোণা হোৱাৰ কাৰণে থিয়েটাৰ বন্ধ হৈ গ'ল হোৱাৰ কাৰণে থিয়েটাৰ বন্ধ হৈ গ'ল সেইখিনি আৰ্টিষ্ট সমুদায় মিলি 800 মান হ'ব কিন্তু দুৰ্ভাগ্যবশতঃ এপ্লিকেশ্যন পৰিলে 15,000 তাৰমানে কি অকল শিল্পী বুলি কৈ তেওঁলোকে বহুত পুৰণা শিল্পীও তাৰমানে এই ৰানিং ইয়াৰটোত থিয়েটাৰত নথকা মানুহো দিছে 50,000 টকাৰ কাৰণে এপ্লাই কৰিছে গতিকে তেওঁলোকে বিমূঢ়ত পৰি গৈছেতো সেইকাৰণে আপুনি ক'বলৈ বিচাৰিছে এছামে সুবিধা লৈছে ঠিক আছে মই পুনৰ আহিম আপোনাৰ ওচৰলৈ পঞ্চতীৰ্থ ডাঙৰীয়া আপোনাক লৈ এই প্ৰশ্নটো যে আপুনি কিয় ভাবিলে যে আপুনি ৰাজনীতিৰ পথাৰত আপুনি নামিব লাগে বা এটা দলত আপুনি যোগদান কৰিব লাগে তেতিয়াহে আপুনি সমাজৰ সৈতে কিবা এটা কৰিব পাৰিব বা সমাজৰ সৈতে ভালদৰে জড়িত হৈ পৰিব পাৰিব মূল বিষয়টো হৈছে মই আচলতে যদিও এগৰাকী শিল্পী মই শিল্পী নহয় মই গীত লিখোঁ শিল্পী কৰ্মৰ লগত জড়িত এজন সাধাৰণ মানে সাংস্কৃতিক কৰ্মীহে অতি সাধাৰণ বুলি ভাবোঁ নিজকে কাৰণ শিল্পী হোৱাৰ যোগ্যতা কিমান সেইটো ৰাইজে বিচাৰ কৰিব এতিয়া মই ৰাজনৈতিক দলত পূৰ্বতে নাই বুলি ক'ব নোৱাৰোঁ বিজেপি দলৰ মিত্ৰ দল অসম গণ পৰিষদ দলৰ মই হাজো সমষ্টিৰ যুৱ পৰিষদৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিলোঁ আৰু কাৰ বিৰোধিতাৰে সেই দলটোৰ পৰা পদত্যাগ কৰিছোঁ কোনো জনা নাছিল শিল্পী সমাজত যে মই কেতিয়াবা শিল্পী সত্তাৰ মাজত ৰাজনৈতিক বাতাবৰণৰ সৃষ্টি কৰিছোঁ এতিয়া মোৰ শ্ৰদ্ধাৰ প্ৰাণজিৎ দা ডাঙৰীয়া আছে প্ৰাঞ্জনা দত্তা ডাঙৰীয়ানীকো মই ভালদৰে জানো তেখেতসকলে বিজেপি দলত গমন কৰিছে মই শুভেচ্ছা জনাইছোঁ কিন্তু তেখেতসকলৰ ক্ষেত্ৰত কথাবিলাকৰ ক্ষেত্ৰত মোৰ অলপ মতবিৰোধ আছে শিল্পী হিচাপে শ্ৰদ্ধা কৰোঁ যেনে আমি অসমৰ অসমীয়া জাতিটো মহাপুৰুষ শংকৰদেৱৰ আদৰ্শৰে গঢ় লৈ উঠা এটা জাতি আমি শিল্পী সত্তাটো জীয়াই ৰাখিব লাগিলে অসমৰ অসমীয়া ভাষা অসমীয়া জাতীয় সংস্কৃতিটো প্ৰথমতে জীয়াই ৰাখিব লাগিব প্ৰাণজিৎ দাস ডাঙৰীয়াই কৈছে যে কা আন্দোলনৰ কাৰণে এই বছৰটোত ভ্ৰাম্যমাণৰ কলা কুশলীসকলৰ
অসুবিধা হৈছে, বিপদগ্ৰস্ত হৈছে। কিন্তু আমি বিচাৰিছোঁ যে আমি আজি যেনেকৈ বিপদগ্ৰস্ত হৈছোঁ, অনাগত সময়ত যদি আমাৰ জাতিটোৰ, আমাৰ ভাষাটোৰ সংস্কৃতি জীয়াই নাথাকে, অনাগত ভৱিষ্যতে আমি অসমীয়া জাতিৰ সত্তাক, অসমীয়া জাতিৰ উত্তৰসূৰী যিবিলাক শিল্পী থাকিব, তেখেতসকলে নিজৰ ভাষাটোৱে যদি অসমীয়া নহয়, কেনেকৈ তেখেতসকলে শিল্পী কৰ্ম আগবঢ়াই লৈ যাব? আমি সেইটোত লাগি আছোঁ। তেখেতসকলে কৈছে বিজেপিৰ লগত আমাৰ ভাল লাগিছে, বিজেপিৰ লগত ভাল লাগিছে। মহাপুৰুষজনক তেখেতসকলে মানি লয় নে নলয়? প্ৰথম প্ৰশ্ন মোৰ। মহাপুৰুষ শংকৰদেৱে যেতিয়া প্ৰথমতে নামঘৰ স্থাপন কৰিছিল, তেতিয়া লাই খুঁটা স্থাপন কৰা ব্যক্তিজন কোন আছিল তেখেতসকলে জানেনে? চানখা মিয়া বুলি কয়, চানখাদেৱ। তেখেত মহাপুৰুষ শংকৰদেৱৰ অন্যতম প্ৰিয় শিষ্য আছিল। চানখা তেখেত খিলঞ্জীয়া মুছলমান আছিল। গতিকে বিজেপি দলটোৱে বা বিজেপি চৰকাৰখনে প্ৰতিটো মুহূৰ্ততে নিজৰ উন্নয়নৰ ব্যৰ্থতা ঢাকি ৰাখি কেৱল হিন্দু মুছলমান কৰি 5 বছৰ কটালে। ধৰক মই এজন হিন্দু, মই যদি হিন্দুৰ পৰিচয় দিব লাগে, মই বিজেপি হ'ব লাগে নেকি? মই হিন্দুৰ পৰিচয় দিব লাগিলে মই এটা হিন্দুত্ববাদী সংগঠনৰ লগত জড়িত হ'লে মই হিন্দুৰ পৰিচয় নেকি? আজি মোৰ দেউতাই একো নকৰিলে মোৰ কাৰণে, সেইবুলি মই দেউতাক গালি পাৰি থাকিলেই মোৰ অনাগত ভৱিষ্যতৰ সংসাৰখন উন্নয়ন হ'ব জানো? কংগ্ৰেছ দলে কি কৰিছে 70 বছৰে, সেইটো গালি গালাজ কৰি থাকোঁতেই, গালি গালাজ কৰি পৰিৱৰ্তনৰ নামত জাতি মাতি ভেটিৰ স্বাৰ্থত, আপুনি পৰিৱৰ্তনৰ যি শ্লোগান দিয়া হৈছিল তাত আপুনি পতিয়ন নগল, আৰু সেইবাবে আপুনি সেইটো মই কথাখিনি কৈ আছোঁ যে তেখেতসকলে জাতি মাতি ভেটিৰ পৰিৱৰ্তনৰ কথা ক'লে। তেখেতসকলে পৰিৱৰ্তন আনিব বিচাৰি 2014 চনত নৰেন্দ্ৰ মোদী ডাঙৰীয়ায়ো যেতিয়া লোকসভাত প্ৰথমবাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হিচাপে তেখেতসকলে আত্মনিয়োগ কৰিলে, বিজেপি দলে তেতিয়াই অসমত হিন্দু মুছলমানৰ ৰাজনীতি কৰিলে। কংগ্ৰেছে কি কৰিছে প্ৰশ্ন কৰিলে। 2016 চনত যেতিয়া অসমৰ বিধানসভা নিৰ্বাচন আহিল, তেতিয়াও বিজেপি দল আৰু চৰকাৰে বাৰে বাৰে কৈ থাকিল হিন্দু মুছলমান, আৰু কংগ্ৰেছে কি কৰিছে? 2019 লোকসভা নিৰ্বাচন গ'ল, সেই একেটা শ্লোগান। আৰু এতিয়া 2021 আহিছে, আকৌ আজমলৰ নাম লৈ, মানে মাননীয় বিত্ত তথা শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে আকৌ আজমলৰ নামে লৈছে। কিয় তেখেতসকলে অনবৰতে ধৰ্মৰ নামত কৈছে? তেখেতসকলৰ উন্নয়নৰ নামত একো শ্লোগান নাই। তেখেতসকলে এখন দোকানৰ চিপছৰ পেকেটৰ দৰে। প্ৰাঞ্জনা দত্ত, মই ঠিক আছে, মই বহু বেছি ৰাজনীতিৰ কথা মই নুসুধো, কিয়নো আপোনালোক একেবাৰে নতুনকৈ ৰাজনীতিত যোগদান কৰিছে। কিন্তু আজিৰে পৰা আমি আপোনালোকক একোগৰাকী ৰাজনৈতিক নেতা হিচাপে আমি আপোনালোকক চাম, বা এগৰাকী শিল্পী আছিল। আপুনি ভাবেনে আপোনাৰ যি শিল্পী হিচাপে যি জনপ্ৰিয়, আপোনাৰ বহুল জনপ্ৰিয়তা, অসমৰ ইমূৰৰ পৰা সিমূৰলৈ যি ধৰণৰ জনপ্ৰিয়তা, আপুনি শিল্পী হোৱাৰ লগে লগে আপোনাক ৰাইজে অকণমান বেলেগকৈ চাব বা চাবলৈ বিচাৰিব, বা অকণমান বেলেগকৈ চাব বুলি ভাবে নেকি? হয়, মই এইটো প্ৰশ্নৰ উত্তৰ দিব বিচাৰিছোঁ। প্ৰথমেই মই কৈছোঁ যে আমি কোনো ৰাজনৈতিক দল হিচাপে কংগ্ৰেছ বা বিজেপি বা তেনেকুৱা দল হিচাপে আমি সোমোৱা নাই। আমি এটা মিছনত সোমাইছোঁ। প্ৰথম কথা, ইয়াত আমি কোনো টিকেট নিবিচাৰোঁ, বা কোনো মোৰ ব্যক্তিগত কথা কৈছোঁ, আমি কোনো টিকেটৰ আশাত বা কোনো নেতা হোৱাৰ আশাত ইয়াতে যোগদান কৰা নাই। মই অভিনয় কৰি আহিছোঁ। তেখেতে আজি যেনেকৈ মোক যিখিনি তেওঁ সন্মান দিলে, মই যথেষ্টখিনি ধন্য, আৰু তেনেকৈ অসমৰ ৰাজ্যও মোক তেনেকৈ হেৰি কৰি আছে। গতিকে মই যিকোনো প্ৰতিটো ষ্টেপ লোৱাৰ আগত মই খুব ভাবি চিন্তি ল'ব লাগিব, আৰু ভাবি চিন্তি এতিয়ালৈকে মই প্ৰতিটো ষ্টেপ লৈ আছোঁ। অভিনয় জগতখনত খোজ পেলোৱাৰে পৰা বা তাৰ আগৰে পৰা প্ৰতিটো কাম, মই নৃত্যশিল্পীও আছিলোঁ, গতিকে নৃত্যশিল্পীটো মই প্ৰতিটো কাম সাধনা আৰু নিষ্ঠাৰে কৰিছোঁ। অভিনয় জগতখনকো তেনেকৈ সাধনা আৰু নিষ্ঠাৰে কৰিছোঁ, আৰু মই যিটো কৰিছোঁ খুব ডেফলি কৰিছোঁ আৰু ভাবি চিন্তি কৰিছোঁ। আৰু এতিয়া আচলতে মই ইমান উচ্চ স্বৰত আচলতে কথা কোৱাৰ যোগ্যতাও মোৰ নাই উচ্চ স্বৰত, যিহেতু মই নেতা নহয়, বা মই তেনেকৈ আমি শিল্পী হয়, আমি নাট্যকৰ্মী হয়। গতিকে নাট্যকৰ্মী আমি শান্তিপ্ৰিয়, আমাৰ কলাখন শান্তিপ্ৰিয়। গতিকে এতিয়া মই কথা কৈছোঁ যে এই চৰকাৰখনে আমাক যিটো সুবিধা দিছে, আমি কোনো তেনেকৈ গাঁৱে ভূঞে গৈ আমি তেওঁলোকে যিটো আমি ইলেকশ্যন যিটো খেলা বুলি কওঁ, আমি ইলেকশ্যন খেলিবলৈ নাযাওঁ। আমি শিল্পী হিচাপে থাকি মই অভিনয় মই নাজানো কি দায়িত্ব দিয়ে, কিন্তু মই বৰ্তমান যিটো সোমাইছোঁ, মই যিটো মোৰ উদ্দেশ্য, সেই উদ্দেশ্যটোৱে হৈছে যে মই অভিনয়ৰ জৰিয়তে মই সমাজখনত বিৰতি এটাৰ পিছত পুনৰ উভতিম।
যিহেতু নিৰ্বাচন সন্মুখত আৰু নিৰ্বাচনৰ ঠিক সন্মুখত আমি দেখিছোঁ এনেকৈ শিল্পীসকলে ঢাপলি মেলিছে ৰাজনৈতিক দললৈকে বিজেপিৰ কথাই সুধিছোঁ দলত এতিয়া এওঁলোকৰ ভূমিকা কি ধৰণৰ হ'ব নিৰ্বাচনত তেওঁলোক কেম্পেইনাৰ হ'ব তেওঁলোকক ষ্টাৰ কেম্পেইনাৰ হিচাপে আপোনালোকে ৰাখিব নে তেওঁলোকক কাৰোবাক টিকট দিয়া চিন্তা চৰ্চা হ'ব আচলতে কি ধৰণৰ হ'ব গোটেই প্ৰচেছটো মোৰ ফোনটোৰ কিছু কাৰিকৰী বিজুতি আছে গতিকে মই আপোনাৰখিনি অনুমান ভিত্তিত উত্তৰটো দিব লাগিব যদি মোৰ মাতটো শুনি আছে মোৰ ফালৰ পৰা হোৱা কাৰিকৰী বিজুতিৰ বাবে দুখিত যিসকল দললৈ আহিছে তেওঁলোকক আমি স্বাগতম জনাইছোঁ ভাৰতীয় জনতা পাৰ্টীয়ে শিল্পীয়ে হওক বা শিক্ষকেই হওক কৃষকেই হওক বা যুৱ ছাত্ৰই হওক সকলোৰ প্ৰতি সমভাৱ আৰু সমশ্ৰদ্ধা সহকাৰে কাম কৰি যায় সকলোৰে দায়িত্ব থাকে এগৰাকী বুথ পৰ্যায়ৰ কৰ্মীৰ যি দায়িত্ব যি গুৰুত্ব সেই দায়িত্ব আৰু গুৰুত্ব এগৰাকী মণ্ডল বা জিলা পৰ্যায়ৰ কৰ্মীৰো একেধৰণৰ গুৰুত্ব গতিকে আমি যিহেতু শিল্পীসকল অলপ সুকীয়া হয় তেওঁলোকৰ জনপ্ৰিয়তা গ্ৰহণযোগ্যতা আৰু তেওঁলোক বিখ্যাত আৰু গতিকে সংবেদনশীলো সমাজৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধতাও প্ৰকাশ পায় তেওঁলোকৰ সৃষ্টিৰাজিৰ মাজেৰে গতিকে আমাৰ দলটোত কোনো ধৰণৰ পূৰ্ব চৰ্ত নাথাকে আমাৰ দলটোত সকলো 42 লাখ সদস্য আছে আমি ৰঞ্জিত দাসদেৱৰ নেতৃত্বত দলটোৱে কাম কৰি আছোঁ সৰ্বানন্দ সোণোৱালদেৱৰ নেতৃত্বাধীন চৰকাৰখনক সহযোগ কৰি আছোঁ আগন্তুক নিৰ্বাচনত বুথ পৰ্যায়ৰ কৰ্মীয়ে হওক বা আমাৰ সন্মানীয় ৰাজ্যিক সভাপতিয়ে হওক প্ৰত্যেকে আমি হাতে হাত ধৰি কাম কৰি যাম আমাৰ শ্ৰদ্ধেয় নতুনকৈ অহা শিল্পীসকলৰ লগত একেলগে তেওঁলোকৰ নিশ্চিত দায়িত্ব থাকিব কাৰণ তেওঁলোক যিহেতু জনপ্ৰিয় তেওঁলোকৰ যিহেতু গ্ৰহণযোগ্যতা আছে আৰু আমাৰ দলত নিৰ্বাচনৰ টিকেট কিবা পদ ইত্যাদি সেইবিলাক গণতান্ত্ৰিকভাৱে এটা নিৰ্দিষ্ট ছিষ্টেমৰ মাজেৰে সিদ্ধান্ত লোৱা হয় গতিকে যোগ্যতা অনুসৰি সেৱা অনুসৰি নিজৰ ইচ্ছা অনুসৰি দলে নিজাববীয়াকৈ সিদ্ধান্ত ল'ব কিন্তু আমাৰ দলত প্ৰত্যেকেই কাম কৰিবৰ বাবে অপৰ্যাপ্ত সুবিধা পায় আৰু এটা গণতান্ত্ৰিক দল কংগ্ৰেছৰ দৰে পৰিয়ালতান্ত্ৰিক দল নহয় আমাৰ হাইকমাণ্ড আমাৰ ৰাইজ আমাৰ হাইকমাণ্ড আমাৰ দল আমাৰ হাইকমাণ্ড গান্ধী বা বাদ্ৰা পৰিয়াল নহয় সকলোৱে জানে গতিকে আমি পুনৰবাৰ আমি নিশ্চিতি দিছোঁ যে আমাৰ শিল্পীসকলে অন্যান্য যিসকল আমাৰ কাৰ্যকৰ্তা আছে কৃষক শ্ৰমিক ছাত্ৰ পুৰণি সকলো ধৰ্মাৱলম্বী সকলো বৰ্ণৰ ধৰ্মৰ সকলো মানুহৰ সৈতে হাতে হাত ধৰি কাম কৰি আগুৱাই যাব সকলোকে আমি একেলগে আগবাঢ়িম এইখিনি ধন্যবাদ কি ক'ব মোৰ বাকী শ্ৰদ্ধাৰ পবিত্ৰ মাৰ্ঘাৰিতা ডাঙৰীয়া মই এই শিল্পকৰ্মৰ লগত জড়িত হোৱাৰ প্ৰাৰম্ভণিৰ সময়তে তেখেতক পাইছোঁ মোৰ দাদা স্বৰূপ হয় এই জেগাতে তেখেতক অভিনন্দনো জনাইছোঁ যে তেখেতে যেনেকৈ সকলো শিল্পীকে এটা অভিনন্দন জ্ঞাপন কৰিছে তেখেতৰ ক্ষেত্ৰত মই শেষৰ কথাখিনি একমত হ'ব নোৱাৰিলোঁ তেখেতে এটা কথা কৈছে যিখিনি কথা 2016 চনৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কৈছিল যে আমাৰ হাইকমাণ্ড ৰাইজ আজি সেই একাষাৰী কথা একাষাৰী বাক্য শ্ৰদ্ধাৰ পবিত্ৰ মাৰ্ঘাৰিতা ডাঙৰীয়াও কৈছে যে আমাৰ হাইকমাণ্ড ৰাইজ যদি হাইকমাণ্ড ৰাইজে হয় বিগত আজি কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থীকেন্দ্ৰিক বিতৰ্কৰ মাজত আমাৰ নৰেন্দ্ৰ মোদী অমিত শ্বাহে মুখ্যমন্ত্ৰী ঠিক কৰিব অসমৰ মুখ্যমন্ত্ৰী কিয় কৈছিল বিজেপিৰ সভাপতি ৰঞ্জিত দাস ডাঙৰীয়াই কিয় কৈছিল দ্বিতীয় কথাটো হৈছে যদি বাৰে বাৰে হাইকমাণ্ড ৰাইজ বুলি কয় তেখেতসকলে বাৰে বাৰে কেন্দ্ৰীয় নেতৃত্বৰ লগত আলোচনা বিলোচনা কিয় কৰিবলগীয়া হয় আমাৰ আজিও মনত আছে যেতিয়া মন্ত্ৰীসভাৰ পৰিসৰ বৃদ্ধি কৰিবলগীয়া হৈছিল তেতিয়া কিন্তু তেখেতসকলে বাৰে বাৰে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাৰে বাৰে দিল্লীলৈ গমন কৰিছিল থাকিলেও এটা হাইকমাণ্ড থাকে আপুনি সেইখিনি কথা ক'বলৈ বিচাৰিছে ৰাষ্ট্ৰীয় দলৰ হাইকমাণ্ড থাকে জাকিৰ হুছেইন সিকদাৰ ডাঙৰীয়া এবাৰ যদি মোক শুনিছে ভালদৰে আচলতে মই তেওঁক প্ৰশ্ন কৰিছিলোঁ পবিত্ৰ মাৰ্ঘাৰিতাক মই প্ৰশ্ন কৰিছিলোঁ যে এতিয়া তেওঁলোকৰ ভূমিকা কেনেকুৱা হ'ব মই আপোনাক সুধিবলৈ বিচাৰিছোঁ যে শিল্পীসকল এতিয়া নিশ্চয়কৈ তেওঁলোকক আপোনালোকে দলীয়ভাৱে কিবা এটা দায়িত্ব দিব বা কিবা এটা হয়তো তেওঁলোকৰ ভূমিকা আপোনালোকে দিব নিৰ্ধাৰণ কৰি
কিন্তু যিসকল কৰ্মী আছে তেওঁলোক আজি যোগদান কৰিছে, যিসকল কৰ্মীয়ে ধৰক বছৰ বছৰ ধৰি কংগ্ৰেছ কৰি আছে বা বছৰ বছৰ ধৰি একেধৰণে বিজেপি কৰি আছে, এতিয়া কোনোবা এখন গ্ল্যামাৰাছ মুখ এখন গৈ আপোনালোকৰ দলত যোগদান কৰিলে, এতিয়া সেই গ্ল্যামাৰাছ মুখখনে যদি ক'ৰবাত অগ্ৰাধিকাৰ পায়, ক'ৰবাত হয়তো তেওঁ পাব, কিয়নো তেওঁৰ গ্ল্যামাৰ আছে, তেওঁৰ পূৰ্বৰ এটা খ্যাতি আছে। আপুনি ভাবেনে ক'ৰবাত এই বস্তুটো এটা দল হিচাপে সুধিছোঁ, ক'ৰবাত ক্ষতি কৰিব বা ক'ৰবাত অকণমান যিসকল টিকট প্ৰত্যাশী আছিল তেওঁলোকক অকণমান নিৰুৎসাহী কৰিব বা খেলি মেলি এটা সৃষ্টি হ'ব? সম্ভৱতঃ তেখেতে মোৰ প্ৰশ্নটো শুনা নাই। আজি দিনৰ ভাগত যিহেতু আন এগৰাকী শিল্পী নেকিব জনপ্ৰিয় এগৰাকী শিল্পী আৰু তেখেতে যোগদান কৰিছে কংগ্ৰেছত, নেকিবৰ সৈতে কথা পাতিছিল আমাৰ সতীৰ্থ সাংবাদিক হীৰক মালাকাৰে। মই সেই ইণ্টাৰভিউ আগবঢ়াইছোঁ। নেকিবে আচলতে কি ধৰণে বিচাৰিছে যে কি ধৰণে সলনি হ'ব বা তেওঁ কিয় শিল্পীৰ পৰা আহি তেওঁৰ ৰাজনীতিত যোগদান কৰিবলগীয়া হ'ল, আমাৰ সাংবাদিক হীৰকৰ সৈতে তেওঁৰ যি সাক্ষাৎকাৰ সেয়া আগবঢ়াই। হেল্ল' শুনিছোঁ। হেল্ল' সম্ভৱতঃ কিবা অকণমান অসুবিধা হৈছে। মই তেখেতলৈ যিটো প্ৰশ্ন কৰিছিলোঁ, টানা দেৱৰাজ, আপুনি নিশ্চয় শুনিছে যে আপোনালোক এখন গ্ল্যামাৰাছ মুখ, এতিয়া আপোনালোক একোখন গ্ল্যামাৰাছ মুখ যেতিয়া দল এটাত যাবগৈ, দলৰ যিসকল তৃণমূল কৰ্মী আছে, কোনোবা হয়তো অকণমান তৃণমূল কৰ্মীতকৈ আৰু অকণমান নেতা হয়তো 2-4জন আছে যিসকলে টিকট বিচাৰিব। এতিয়া আপোনালোক একোখন গ্ল্যামাৰাছ মুখ যেতিয়া দল এটাত যোগদান কৰিব, আপোনালোকে ক'ৰবাত নহয় ক'ৰবাত অকণমান অগ্ৰাধিকাৰ পাব, সেইটোৱে দলত ক'ৰবাত অকণমান খেলি মেলিৰ সৃষ্টি কৰিব নেকি? প্ৰথম কথা মই ব্যক্তিগত হিচাপে কৈছোঁ, মই কিন্তু কিবা টিকেট বিচাৰি বা এনেকুৱা কোনো মই ভাবি মই যোৱা নাই, বা আমাৰ যিসকলে মানে গৈছে, আমাৰ বাবুহঁত যেনেকৈ ক'ৰবাৰ পৰা উঠিব, উত্তৰ হেৰিৰ পৰা পশ্চিম গুৱাহাটীৰ পৰা উঠিব, তেনেকুৱা কিছুমান কথা আমাৰ ছাৰৰ লগত কথা পাতিছে, কিন্তু ফাইনেল একো হোৱা নাই এতিয়ালৈকে যে কোন ক'ত কি হ'ব। কিন্তু আমি আচলতে মেইন আমাৰ উদ্দেশ্য হ'ল আমি কা বিৰোধী হয় আৰু আমাৰ শিল্পীসকলেও ভাল হ'ব লাগে, সেইটো কাৰণেই কৈছোঁ। আমিতো নেতা হ'বলগীয়া আমি যোগ্য হয় বুলি মই নাভাবোঁ, কিয়কি আমি আৰ্টিষ্ট হয়। মানে আপুনি টিকট নিবিচাৰে? নাই, এতিয়া মই সেইটো যোগ্য নহয় ৰিয়েলি। মই যদি কওঁ আমি শিল্পী মানুহ, উই আৰ আৰ্টিষ্ট, আমি দেশখন চলাব পাৰিম নে নাই সেইটো আমি নাজানো, আমি তেনেকুৱা মানুহ নহয়। কিন্তু আমি আমি ৰাইজক সহায় কৰিব পাৰিম, দলত থাকি সহায় কৰিব পাৰিম, আমোদ জগাব পাৰিম বা সেইখিনি কাম আমি কৰিব পাৰোঁ। কিন্তু এতিয়া যিহেতু নিৰ্বাচন আগত আহি আছে, আপোনালোকে যদি কেম্পেইনিঙত যাবলগীয়া হয়, সেইখিনি ধৰক কি ধৰণৰ ভূমিকা হ'ব বুলি ভাবিছে? আচলতে মূল কথাটো হৈছে আমি শিল্পী যি সত্তা, আমি যদিও ৰাষ্ট্ৰীয় দলত আমি যোগদান কৰিলোঁ, আমাৰ হৃদয় আৰু অন্তৰাত্মাত আমাৰ কিন্তু জাতীয়তাবাদ আৰু আঞ্চলিকতাবাদটো সদায় থাকিব। আৰু আমি যেতিয়া কংগ্ৰেছ দলৰ লগত যোগদানৰ ক্ষেত্ৰত আলোচনা হৈছিলোঁ ৰাজ্যিক নেতৃত্বৰ লগত, তেতিয়া আমি বাৰে বাৰে এটা কথা উত্থাপন কৰিছোঁ যে আমাৰ মনত আঞ্চলিকতাবাদ আৰু জাতীয়তাবাদ থাকিব, আৰু আমি আঞ্চলিকতাবাদ আৰু জাতীয়তাবাদৰ যিটো স্বাৰ্থ, আপোনালোকৰ দলটো যদিও কংগ্ৰেছ, আমি আজি যোগদান, আজি আমিও কংগ্ৰেছ হৈছোঁ, যে তাৰ প্ৰাকমুহূৰ্তৰ কথা কৈছোঁ যে আমি কংগ্ৰেছ দলত যাব লাগিলে আপোনালোক যদিও ৰাষ্ট্ৰীয় দল হয়, গতিকে ৰাষ্ট্ৰীয় দলৰ নীতি আদৰ্শটো আপোনালোকে ৰাষ্ট্ৰীয় দল হিচাপত ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ৰাখিব, কিন্তু আমাৰ জাতিৰ স্বাৰ্থত অসমৰ ৰাজ্যিক যি কংগ্ৰেছ কমিটি আছে, অসমীয়া জাতিৰ স্বাৰ্থত, অসমীয়া আঞ্চলিকতাবাদৰ স্বাৰ্থত, অসমীয়া জাতীয়তাবাদৰ স্বাৰ্থত আপোনালোকে সদায় আপোচ নকৰাৰ এটা আমাক কথা দিব লাগিব। আমি অসমীয়া জাতিৰ ৰক্ষাৰ স্বাৰ্থত, ভাষাৰ ৰক্ষাৰ স্বাৰ্থত আমি যি সংগ্ৰাম কৰিছোঁ, সেই আন্দোলনত আপোনালোকে সহযোগ কৰিব লাগিব। আমাৰ জাতীয়তাবাদৰ আঞ্চলিকতাটো মূল। ৰঞ্জনা দত্ত, তেখেতক মই যিটো কথা সুধিছোঁ, আপুনি আগতে কৈছে যে আপুনি টিকট নিবিচাৰে, কিন্তু হয়তো আপোনালোকৰ মাজৰে কোনোবা টিকট বিচাৰিব পাৰে, কাৰোবাৰ তেনেকুৱা পলিটিকেল এম্বিশ্যনছ থাকিব পাৰে। নহয়, মই এতিয়া প্ৰথমতে আৰু এটা কথা ক'ব বিচাৰিছোঁ, তেখেতৰ বাৰে বাৰে মই দেখিছোঁ, বেয়া নাপাব দেই, মই তৰ্ক কৰিব বিচৰা নাই বা মই সেইখিনি মোৰ ধৃষ্টতা নাই মোৰ, তথাপি এটা কথা ক'ব বিচাৰিছোঁ যে এতিয়া যিবোৰ বিজেপি বিৰোধী বা যিসকল আছে, তেওঁলোকৰ খালি এটাই পইণ্ট মই দেখা পাইছোঁ যে কা আন্দোলন, বাকী পইণ্টত মই তেনেকৈ একো দেখা নাই। তেওঁলোকে এটাই পইণ্ট ধৰি লৈছে কা আন্দোলন। এতিয়া কথাটো এনেকুৱা হয় যে কংগ্ৰেছৰ দিনত যেতিয়া ইলেকশ্যন যেতিয়া আহে, তাৰ আগত আমি বিভিন্ন ধৰণৰ দেখা পাওঁ
মই যিটো দেখিছোঁ স্পষ্টকৈ মই সেইটোও ক'ব বিচাৰিছোঁ যে দেখা পাওঁ কম্বল বিতৰণ কৰা দেখা পাওঁ আঁঠুৱা বিতৰণ কৰা দেখা পাওঁ গতিকে সেইটো তেওঁলোকে পোনপটীয়াকৈ ইলেকশ্যনৰ আগত কৰে কিন্তু বিজেপিয়ে তেনেকৈ তেওঁলোকে কৰিছে কি আজি যিসকল ষ্টুডেণ্টৰ কাৰণে তেওঁলোকে যি শিক্ষা ব্যৱস্থাৰ যিটো কাম কৰিছে তেওঁলোকে ডাইৰেক্ট হয়তো কম্বল বিক্ৰী কৰা নাই কিন্তু আজি এজন শিক্ষকৰ এজন ছাত্ৰ ছাত্ৰীৰ কাৰণে তেওঁলোকে যিখিনি অৱদান আগবঢ়াই আহিছে সেইখিনিতো নুই কৰিব নোৱাৰি হয় না গতিকে আমি এটা কথা ক'ব বিচাৰিছোঁ যে টিকেট আমি বিচাৰি নাযাওঁ কিন্তু একটা কা আন্দোলনকে তেওঁলোকে যদি এপাত হৰ হিচাপে বাৰে বাৰে মাৰি থাকে তেতিয়াহ'লে এইটো ভুল কৰা হ'ব কাৰণ বস্তুটো এনেকুৱা নিচিনা হয় যে শচীন তেণ্ডুলকাৰ 99ত আউট গ'ল 100 কিয় নহ'ল একৰ কাৰণে বস্তুটো তেনেকুৱা নিচিনা হৈ যায় আৰু কা আন্দোলন আৰু এইখিনিতে মই আৰু এটা ক'ব বিচাৰিছোঁ যে আৰু এটা কথা হৈছে যে কা আন্দোলনত আজি যিসকল শিল্পী ঘূৰি আহিছে সেইসকল শিল্পী মই আমাৰ অসমৰ মানুহখিনি যথেষ্ট আৱেগিক গতিকে আৱেগ ভৰা কথা কয় হয়তো বহুতে বিপথে পৰিচালিত হৈছিলে বহুতে হয়তো সেই যিখন চিটিজেনশ্বিপ এমেণ্ডমেণ্ট যিখন বিল আছিলে সেইখনৰ বিষয়ে হয়তো যথেষ্টখিনি তেওঁলোকৰ আমাৰ ধৰক বহুতৰ কথাই কৈছোঁ গতিকে বহুতেই ধৰক অৱগত নাছিলে বহুতে আৱেগৰ বশৱৰ্তী হৈ তেওঁলোকে এটা সিদ্ধান্ত লৈছে মই কথাখিনি অব্যাহত ৰাখিম এটা সময় বাণিজ্যিক বিৰতিৰ সময় হৈছে বিৰতি এটা লৈছোঁ বিৰতি এটাৰ পিছত পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ আমি কথা পাতি আছোঁ যে আচলতে ৰাজনৈতিক নেতা হিচাপে এতিয়া শিল্পীসকলে কি ধৰণে অৱতীৰ্ণ হ'ব ৰাইজৰ মাজত জাকিৰ হুছেইন সিকদাৰ যেতিয়া আপুনি নিজকে এবাৰ মোক শুনিছে এওঁলোকক লৈ এতিয়া কি ধৰণে কেম্পেইন কৰিব যিহেতু তেওঁলোক শিল্পী তেওঁলোকৰ এটা জনপ্ৰিয়তা এটা একচেপ্টেন্স বুলি শব্দটো ব্যৱহাৰ কৰিছোঁ একচেপ্টেন্স আছে ৰাইজৰ মাজত এতিয়া তেওঁলোকক কি ধৰণে আপোনালোকে নিৰ্বাচনী পথাৰ নমাব বা নিৰ্বাচনী কেম্পেইনত নমাব কি কৰিব কি হ'ব প্ল্যান মই এই অনুষ্ঠানত যেতিয়া মোৰ প্ৰথম প্ৰতিক্ৰিয়া আপুনি বিচাৰিছিল তাৰ পিছৰ পৰা মই কোনো যান্ত্ৰিক বিজুতি বা নেটৱৰ্কৰ প্ৰব্লেমেই হওক কোনো যিমান পেনেলিষ্ট আছে কাৰো কোনো এটা কথাও মই শুনা নাই কোনে কি বক্তব্য আগবঢ়াইছে এতিয়া দেৰিকৈ যেটো অন্তিম মুহূৰ্তত আপোনাৰ কথাখিনি মই শুনিলোঁ মোৰ কথা দুটা কথা গীতাশ্ৰী আপোনাৰ প্ৰশ্নৰ উত্তৰলৈ যাম তাৰ আগতে মই দুটামান কথা ক'ব বিচাৰিম যে ইয়াতে আমাৰ শিল্পীসকলে সন্মানীয় শিল্পী মই সকলো শিল্পীকে সন্মান দিওঁ আপোনাৰ ষ্টুডিঅ'ত বৰ্তমান যিসকল শিল্পী আছে এই শিল্পীসকলৰ লগত মানে তেওঁলোকক মঞ্চৰ কৰবাত দৰ্শকৰ আসনৰ পৰাই হওক বা বিভিন্ন ক্ষেত্ৰত তেওঁলোকৰ লগত প্ৰত্যক্ষ পৰোক্ষভাৱে জড়িত হৈছে তেওঁলোকৰ বিভিন্ন শিল্পী কলা কৃষ্টি তেওঁলোকৰ অভিনয় গোটেইখিনিত আমি মুগ্ধ আৰু তেওঁলোকৰ ফেন বুলি ক'লেও ভুল নহ'ব কিন্তু যিখিনি কথা উত্থাপন কৰি আছে যে কলা কুকুলীসকলে ৰিস্কা বিভিন্ন ধৰণৰ মানে আজি শিল্পী কলা কুকুলী সাধনা বাদ দি আজি ৰাজপথত আহিছে আজি বিভিন্ন ধৰণৰ বেপাৰ বাণিজ্য হৈছে কোনোবাই মাছ বিক্ৰী কৰিছে আমাৰো এইটোৱেই প্ৰশ্ন আমাৰো সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ আমাৰো এইটোৱেই প্ৰশ্ন যে লকডাউনৰ ফলত শিল্পী কলা কুকুলীসকলক কিয় তেওঁলোকে মাছ বেচিবলৈ বাধ্য কৰালে তাত কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰৰ দায়িত্ব নাছিল নে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দায়িত্ব নাছিল নে এই কথাবিলাক যতীন বৰা ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি প্ৰাণজিৎ দাস ডাঙৰীয়ালৈকে সকলোৱে সেই কথাখিনি উত্থাপন নকৰিলে কিয় আজি কিয় শিল্পীসকলক তেওঁলোকে বিভিন্ন তেওঁলোকৰ শিল্পী সাধনা বাদ দি তেওঁলোকক বিশেষ বেলেগ কামত কৰাবলৈ বাধ্য কৰালে এই কথাবিলাকৰ উত্তৰ কোনে দিব আমি ভাৰতীয় জাতীয় কংগ্ৰেছ দলে যিখিনি ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকক অন্তত নিম্নতম জীয়াই থকাৰ কাৰণে তেওঁলোকে যাতে কষ্ট নহয় সেইখিনি চৰকাৰে সঁহাৰি দিব লাগে তেওঁলোকক বিভিন্ন ধৰণৰ বিশেষ পুঁজি এটা ঘোষণা কৰি তেওঁলোকক একেবাৰে ডাইৰেক্ট বেংক ট্ৰান্সফাৰ কৰাব লাগে কিন্তু সেই কথাবিলাক চৰকাৰে নকৰিলে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নকৰিলে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই নকৰিলে আজি সেই শিল্পীসকলেই আপোনাৰ ষ্টুডিঅ'ত বহি সেইখিনি কথা কৈছে আৰু তেওঁলোকে ৰঞ্জিত দাস ডাঙৰীয়া তাত যায় বিজেপি গেৰুৱা ৰং লৈছে তাত আমাৰ আপত্তি নাই কিন্তু শিল্পীসকলৰ মৰ্যাদা এইখন চৰকাৰে কি দিছে আজি শিল্পী হিচাপে আঙুলতা ডাঙৰীয়ানী আমাৰ সতীৰ্থ বিধায়িকা তেওঁ যোৱা 4টা বছৰে বিধানসভাত তেওঁ প্ৰতিনিধিত্ব কৰিছে শিল্পীসকলৰ হৈ যিখিনি কথা মাজে মাজে তেওঁ 2-4টা কথা উত্থাপন কৰিছে সৰ্বানন্দ সোণোৱাল চৰকাৰখনে জানো শিল্পীসকলৰ সেই মৰ্যাদা ৰাখিছে কিবা দাবী জানো পূৰণ কৰিছে
আজি শিল্পীসকলৰ গেঠাতে বহুত প্ৰচাৰ কৰিছে কিন্তু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আহ্বান জনাইছো বা বৰ্তমান যিসকল বিজেপি দলত যিসকল শিল্পীসকলে যোগদান কৰিছে তেওঁলোকৰ জৰিয়তে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক জানিব বিচাৰিছো যে শিল্পী কলাকুশলীসকলৰ কাৰণে আজি কি কাম তেওঁ কৰিলে তেওঁলোকে এই কথাখিনি ক'ব পবিত্ৰ মাৰ্ঘেৰিটা আপুনি যদি শুনিছে কথাখিনি উত্তৰটো আপোনাৰ পৰা বিচাৰিছো পবিত্ৰ মাৰ্ঘেৰিটা থিয়েটাৰ প্ৰেমী বুলি মই নিজকে কওঁ যে অসমত যদি 100 জন থিয়েটাৰ প্ৰেমী আছে তাৰ মাজতো জাকিৰ হোসেন সিকদাৰ এজন হ'ব মই নিজে উত্থাপন কৰিছিলো হেল্ল' মই নিজে উত্থাপন কৰিছিলো মই নিজে প্ৰশ্ন উত্থাপন কৰিছিলো থিয়েটাৰৰ কলাকুশলীসকলৰ কাৰণে থিয়েটাৰৰ কলাকুশলীসকলৰ কাৰণে ৰাজ্য চৰকাৰে বিশেষ সুবিধা প্ৰদান কৰিব লাগে তেওঁলোকৰ দায়িত্ব ল'ব লাগে যিসকলে অৱসৰ লয় বাধ্যকজনিত কাৰণত তেওঁলোকক বিশেষভাৱে সহায় কৰিব লাগে ৰাজ্য চৰকাৰখনে তাত কোনো ধৰণৰ উত্তৰত কোনো ধৰণৰ তেনেকুৱা চিন্তা চৰ্চা কৰা নাই বুলি তেওঁলোকে উল্লেখ কৰিছিল গতিকে এইখন সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ চৰকাৰখনে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চৰকাৰখনে শিল্পীসকলৰ কোনো ধৰণৰ মান মৰ্যাদাৰ প্ৰতি তেওঁলোকে লক্ষ্য নকৰে শিল্পীসকলে যে তেওঁলোকক কেৱল শিল্পীসকলক ব্যৱহাৰ কৰিব বিচাৰে শিল্পীসকলক ব্যৱহাৰ কৰিব বিচাৰে আমি অতিকৈ দুখ পাইছো প্ৰাঞ্জিত দাস আপোনাৰ কথাখিনিৰ আঁত ধৰিয়ে তেখেতে কিছু বক্তব্য আগবঢ়াইছে কি কয় শিল্পীসকলৰ প্ৰতি চৰকাৰে কি দায়িত্ব লৈছে কি নাই লোৱা সেইটো আমি দেখি আহিছোঁ আমি পাইছোঁ এতিয়া তেখেতে যিখিনি কথা কৈছে যে আমাৰ থ্ৰুদি জানিব বিচাৰিছে চৰকাৰে সহায় কিয় নকৰিলে আমি সোমাইছোঁহে আমি তেওঁলোকক ডিমাণ্ড দিবলৈ সোমাইছোঁহে মই বিজেপিৰ কথাই কৈছোঁ বিজেপিত এই মুহূৰ্ততো যদি চাওঁ আমি বহুকেইগৰাকী শিল্পী আছে হয়তো কোনোবাই টিকট বিচৰা নাই বা হয়তো কোনোবা কেম্পেইনাৰ হিচাপে নামিছে মুঠৰ ওপৰত বহুকেইগৰাকী শিল্পী আছে এগৰাকী বিধায়িকাও আছে যিগৰাকী ইয়াৰ পূৰ্বে শিল্পী আছিল যথেষ্ট জনপ্ৰিয়তা তেওঁৰ আছে আপুনি ভাবেনে ইমানখিনি শিল্পী থকাৰ পিছতো তেওঁলোকে যিখিনি কথা জাকিৰ হোসেন সিকদাৰে কৈছে যে শিল্পী আছে বা তেনেকুৱা আছে কিন্তু তাৰ পিছতো শিল্পীৰ কথা তেওঁলোকে বুজি উঠিবলৈ সক্ষম হোৱা নাই বা এই চৰকাৰখনে ভবা নাই মই নামানো এইটো কথা কাৰণ আজি আমাৰ কথা বাদ দিলোঁ কিন্তু চাওক গাঁৱে ভূঞে যিমানখিনি শিল্পীক সহায় কৰিছে নাগৰা নাম হওক তিয় নাম হওক কিবা হওক সেই চামৰ মানুহখিনিক বহুত সহায় কৰিছে এককালীন সাহায্যও দিছে আৰু এতিয়া যিটো এই 50,000 টকাকৈ ভ্ৰাম্যমাণ যিখিনি শিল্পীক দিম বুলি কৈছে ভ্ৰাম্যমাণ বুলি নহয় মিলি পেলাই 2000 শিল্পীক দিব সেই দিয়াটো মই এইখিনি মই জানো যেখিনি ৰেডি হৈছে কাগজ পত্ৰ লিষ্টেড হৈছে সেইখিনি এই দিব সেইটো মই জানো ইমিডিয়েট এতিয়া মোৰ লগে নকলে কথাটো ৰিকলটো নাহিব পাৰে কেতিয়াবা মূল কথাটো হৈছে যে যতীন বৰা ডাঙৰীয়া আমাৰ অসমৰ মানে অভিনয় জগতৰ এজন নক্ষত্ৰ বুলি ক'লেও ভুল নহয় শ্ৰীমন্ত শেখৰ ডাঙৰীয়া ভাল এজন গীতিকাৰ ভাল এজন কণ্ঠশিল্পী প্ৰথম কথাটো হৈছে যতীন বৰা ডাঙৰীয়াই বিজেপি চৰকাৰ অহাৰ সময়তে বিজেপি চৰকাৰত বিজেপি দলত যোগদান কৰি তেখেতেতো কালচাৰৰ বিভাগৰ দায়িত্বতে আছিল শ্ৰীমন্ত শেখৰ ডাঙৰীয়াইতো একেবাৰে আকৌ এবাৰ মোদী চৰকাৰ বুলি গোটেই অসমখনকে নচুৱাই দিলে কিন্তু তেখেতে কি কাৰণত দুয়োগৰাকী শিল্পীয়ে কা আন্দোলনত জঁপিয়াই পৰিছিল যদি কাটো ভ্ৰান্ত ধাৰণা আছিল 5 বছৰীয়া শিশু নাছিল যে বাৰে বাৰে কৈ আছে যতীন বৰা ডাঙৰীয়াই বাৰে বাৰে কয় যে মই আৱেগৰ বশৱৰ্তী হৈ গৈছিলো শ্ৰীমন্ত শেখৰ ডাঙৰীয়াই কৈছিল যে আমাক আৱেগত আনিছে তেখেতে কি কাৰণত কা বিৰোধিতা কৰিছিল তেখেতসকলে যদি কা বিৰোধিতা কৰাৰ কাৰণে তেখেতসকলৰ আৱেগক যদি কোনোবাই কিনিব পাৰে আৰু বিশেষ সময় বিজেপি দলৰ চৰকাৰে কি কাৰণত কথাটো হৈছে যে হয় কা আন্দোলনৰ লগত শিল্পীসকল যি ধৰণে জঁপিয়াই পৰিছিল বা যি ধৰণে জড়িত হৈ পৰিছিল এতিয়া এই শিল্পীসকলে এছামে গৈ বিজেপিৰ আৰু এছামে গৈ কংগ্ৰেছত যোগদান কৰিছে কিন্তু হয় এইখিনিয়ে কৰবাত শিল্পীসকলৰ যি এটা ভাৱমূৰ্তি আছে ৰাইজৰ মাজত সেয়া কৰবাত সলনি কৰিব নেকি হয়তো কৰবাত সলনি কৰিব নে নকৰে তাৰ বাবে আমি সেইখিনি জানিবলৈ হয়তো আমি কিছু সময় অপেক্ষা কৰিব লাগিব কিন্তু হয় লগতে আমি এইটো আমি লক্ষণীয় হ'ব যে আসলতে সমাগত নিৰ্বাচন সন্মুখত নিৰ্বাচন আছে 2021 আৰু সেই নিৰ্বাচনত এই শিল্পীসকলক আমি কি ধৰণে দেখো বা কি ৰূপত দেখো কাৰোবাই কোনোবা এগৰাকী শিল্পীয়ে টিকট লাভ কৰিব নেকি বা তেওঁলোকে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ব নেকি প্ৰত্যক্ষ যুঁজত সেইখিনি চাবলৈ হয়তো আৰু কিছু সময় আছে কিন্তু আজিৰ অনুষ্ঠান সামৰিবৰ হৈছে মই আটাইকেইগৰাকী অতিথিকে ধন্যবাদ জ্ঞাপন কৰিছো ধন্যবাদ
পাঁচ প্ৰকাৰৰ তুলসীৰ ৰসেৰে প্ৰস্তুত জলি তুলসী 51 ড্ৰপছ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে বুলি লেবত পৰীক্ষিত। একেধৰণৰ নামৰ তুলসী